আজি আমি হিংৰিজান ফেক্টৰী লাইনৰ সমূহ ৰাজ্যৰ উদ্যোগত তথা হিংৰিজানবাসীৰ সমূহ ৰাজ্যৰ সহযোগত প্ৰথম বাৰ্ষিক শ্ৰী শ্ৰী মা আঘোণী কালী পূজা উদযাপন কৰা হৈছে আমাৰ হিংৰিজান ফেক্টৰী লাইনত। আমাৰ হিংৰিজান চাহ বাগিচাৰ বহুতো বৃদ্ধ বয়সস্থ লোকসকলক সেৱা কৰিবলৈ আমি হিংৰিজানবাসী ৰাইজৰ সহায় সহযোগত সিদ্ধান্ত গ্ৰহণ কৰি আজি আমি হিংৰিজান ফেক্টৰী লাইনত প্ৰথম বাৰ্ষিক শ্ৰী শ্ৰী মা আঘোণী কালী পূজা উদযাপন কৰিবলৈ লৈছোঁ। যিহেতু আমাৰ হিংৰিজান চাহ বাগিচাৰ বাহিৰে বহুতো দূৰতো আঘোণ কালী মাৰ পূজা উদযাপন কৰে, কিন্তু আমাৰ ইয়াৰ পৰা যাবলৈ বহুতো মানুহে নোৱাৰে, কাৰণ বহুতো বয়সস্থ মানুহ এনেকুৱা আছে যে বহুত দূৰলৈকে যাব নোৱাৰে, অসুস্থ মানুহ বহুত দূৰলৈ যাত্ৰা কৰিব নোৱাৰে, বাবে আমি হিংৰিজান চাহ বাগিচাৰ ফেক্টৰী লাইনত আজি এই পূজা ভাগি উদযাপন কৰিছোঁ, যাতে তেওঁলোকে মা আঘোণ কালীৰ সেৱা কৰিব পাৰে আৰু মা আঘোণ কালীৰ আশীৰ্বাদত সকলো ৰাইজৰ মংগল হওক তাৰে কামনা কৰিছোঁ। আৰু আজিৰ আমাৰ এই পূজা ভাগিত আমি হিংৰিজান ফেক্টৰী লাইনত পূজা ভাগিত আমি পূজা মণ্ডপ আৰু অতিথিসকলক সম্বৰ্ধনা অনুষ্ঠান এটা আয়োজন কৰা হৈছিলে। উক্ত অনুষ্ঠানত আমাৰ মৰাণহাট থানাৰ CI ছাৰ উপস্থিত আছিলে আৰু মৰাণহাট থানাৰ ভাৰপ্ৰাপ্ত নতুনকৈ অহা আৰক্ষী ছাৰ আমাৰ মাজত উপস্থিত আছিল আৰু আমাৰ খুমটাই গাঁও পঞ্চায়তৰ সভানেত্ৰী সুস্মিতা সিং চবৰ বাইদেউৰ লগতে বহুত কেইজন বিশিষ্ট সমাজকৰ্মী আৰু দল সংগঠনৰ বিষয়ববীয়াসমূহ উপস্থিত আছিল। এই বছৰ প্ৰথম কৰা হৈছে আৰু সকলো ৰাইজৰ সহায় সহযোগ প্ৰত্যেক বছৰ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যাতে আমাৰ হিংৰিজানৰ বয়সস্থ আৰু বৃদ্ধসকলে প্ৰত্যেক বছৰে সেৱা কৰিব পাৰে, তাৰে আমি আশা ৰাখি প্ৰত্যেক বছৰ পূজা ভাগি উদযাপন কৰিবলৈ লোৱা হ'ব বুলি আমি আশাবাদী হৈ আছোঁ। আজি আমি হিংৰিজান ফেক্টৰী লাইনৰ সমূহ ৰাজ্যৰ উদ্যোগত তথা হিংৰিজানবাসীৰ সমূহ ৰাজ্যৰ সহযোগত প্ৰথম বাৰ্ষিক শ্ৰী শ্ৰী মা আঘোণী কালী পূজা উদযাপন কৰা হৈছে আমাৰ হিংৰিজান ফেক্টৰী লাইনত। আমাৰ হিংৰিজান চাহ বাগিচাৰ বহুতো বৃদ্ধ বয়সস্থ লোকসকলক সেৱা কৰিবলৈ আমি হিংৰিজানবাসী ৰাইজৰ সহায় সহযোগত সিদ্ধান্ত গ্ৰহণ কৰি আজি আমি হিংৰিজান ফেক্টৰী লাইনত প্ৰথম বাৰ্ষিক শ্ৰী শ্ৰী মা আঘোণী কালী পূজা উদযাপন কৰিবলৈ লৈছোঁ। যিহেতু আমাৰ হিংৰিজান চাহ বাগিচাৰ বাহিৰে বহুতো দূৰতো আঘোণ কালী মাৰ পূজা উদযাপন কৰে, কিন্তু আমাৰ ইয়াৰ পৰা যাবলৈ বহুতো মানুহে নোৱাৰে, কাৰণ বহুতো বয়সস্থ মানুহ এনেকুৱা আছে যে বহুত দূৰলৈকে যাব নোৱাৰে, অসুস্থ মানুহ বহুত দূৰলৈ যাত্ৰা কৰিব নোৱাৰে, বাবে আমি হিংৰিজান চাহ বাগিচাৰ ফেক্টৰী লাইনত আজি এই পূজা ভাগি উদযাপন কৰিছোঁ, যাতে তেওঁলোকে মা আঘোণ কালীৰ সেৱা কৰিব পাৰে আৰু মা আঘোণ কালীৰ আশীৰ্বাদত সকলো ৰাইজৰ মংগল হওক তাৰে কামনা কৰিছোঁ। আৰু আজিৰ আমাৰ এই পূজা ভাগিত আমি হিংৰিজান ফেক্টৰী লাইনত পূজা ভাগিত আমি পূজা মণ্ডপ আৰু অতিথিসকলক সম্বৰ্ধনা অনুষ্ঠান এটা আয়োজন কৰা হৈছিলে। উক্ত অনুষ্ঠানত আমাৰ মৰাণহাট থানাৰ CI ছাৰ উপস্থিত আছিলে আৰু মৰাণহাট থানাৰ ভাৰপ্ৰাপ্ত নতুনকৈ অহা আৰক্ষী ছাৰ আমাৰ মাজত উপস্থিত আছিল আৰু আমাৰ খুমটাই গাঁও পঞ্চায়তৰ সভানেত্ৰী সুস্মিতা সিং চবৰ বাইদেউৰ লগতে বহুত কেইজন বিশিষ্ট সমাজকৰ্মী আৰু দল সংগঠনৰ বিষয়ববীয়াসমূহ উপস্থিত আছিল। এই বছৰ প্ৰথম কৰা হৈছে আৰু সকলো ৰাইজৰ সহায় সহযোগ প্ৰত্যেক বছৰ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যাতে আমাৰ হিংৰিজানৰ বয়সস্থ আৰু বৃদ্ধসকলে প্ৰত্যেক বছৰে সেৱা কৰিব পাৰে, তাৰে আমি আশা ৰাখি প্ৰত্যেক বছৰ পূজা ভাগি উদযাপন কৰিবলৈ লোৱা হ'ব বুলি আমি আশাবাদী হৈ আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।